নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি বজাৰৰ পৰা আনিলো মই হাতত লৈ থকা বিধ চিনি পাইছে নিশ্চয়, এই বগা বগা এবিধ হ'ল পানী জামু। আৰু জামু বিভিন্ন ধৰণৰ থাকে, পানী জামু, বগী জামু, গোলাপী জামু, ক'লা জামু। আমি আজি যিবিধ আনিছো সেইবিধ হ'ল পানী জামু। আৰু এই পানী জামুত যথেষ্ট পৰিমাণে চি ভিটামিন পোৱা যায়, আমি খাব লাগে। ইয়াৰ সোৱাদ অৱশ্যে বৰ বিশেষ সোৱাদেই নাই বুলি ক'ব পাৰি সোৱাদ। আৰু আনবিধ ফল, এইবিধ ফল আমি সকলোৱে চিনি পাওঁ। এইবিধক আমি বঙালী বগৰী বুলিও কওঁ, ইংৰাজীত প্লাম বুলি কয়, আৰু বৈজ্ঞানিক নাম ইয়াৰ প্ৰুনাছ ডমেষ্টিকা বুলি কোৱা হয়। ভিটামিন চি, এ আদি যথেষ্ট পৰিমাণে থাকে যি প্লামৰ কথা কৈছো সেই প্লামত। আৰু আমাৰ স্কিনৰ কাৰণে আৰু চকুৰ কাৰণে যথেষ্ট ভাল বুলি গৱেষকসকলে কৈছে। গতিকে থলুৱা ফল, এই ধৰণৰ ফল আমি বজাৰৰ পৰা আনি খাব লাগে। বগা বৰ্ণৰ এই পানী জামুক জামৰুল বুলিও কয় কোনোৱে, আৰু ইংৰাজীত ৱাটাৰ আপেল বা জাভা আপেল বুলিও কয়। বাহিৰৰ পৰা অহা ফলতকৈ আমাৰ থলুৱা ফলবোৰ বেছি উপকাৰী বুলি বিশেষজ্ঞসকলে কয়। গতিকে এনেধৰণৰ ফল আমি খাব লাগে।